নমস্কাৰ, মই মনালিছা গগৈ। অসমত বিনিয়োগ সন্মিলন হৈ গ'ল। এডভান্টেজ আছাম পাৰ্ট 2 ইতিমধ্যে অন্ত পৰিলে। অৱশ্যে এতিয়াও প্ৰদৰ্শনী চলি আছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আজি সংবাদমেল সম্বোধন কৰিলে। কিমান টকা বিনিয়োগ হিচাপে লাভ কৰিব এই ধৰণৰ কথা বতৰাবোৰ তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে। কিন্তু এইবোৰ সকলোৱে প্ৰতিশ্ৰুতি দিছে। এতিয়া চূড়ান্ত পৰ্যায়ত মানে কোনে কিমান ইনভেষ্ট কৰিব সেইখিনি প্ৰতিশ্ৰুতি হিচাপতে আছে। কিন্তু ক'ত কেনেকৈ কি কৰিব সেইখিনি গোটেইখিনি ডিটেইলছখিনিৰ কাৰণে অলপ দিন হয়তো আমি বাট চাব লাগিব। প্ৰতিশ্ৰুতি হিচাপত এতিয়া মেদান্তা মেডিচিটিৰ দৰে হস্পিটেলৰ পৰা লীলাৱতী হস্পিটেলৰ দৰে হস্পিটেলৰ পৰা আৰম্ভ কৰি 7 ষ্টাৰ হোটেল 5 ষ্টাৰ হোটেল সকলো ধৰণৰ যিমান অত্যাধুনিক বেলেগত আছে, বেলেগ যিবোৰ নগৰ আছে মুম্বাই দিল্লী বা বেলেগবোৰ যিমান ভাৰতৰ নগৰ চহৰবিলাকত আছে তেনেকুৱা ধৰণৰ সকলো সুবিধা অসমৰ ক্ষেত্ৰত যে প্ৰযোজ্য হ'ব সেই কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। কথাটো শুনি ভালো লাগিছে যে হয় বিনিয়োগকাৰীসকলে যদি সঁচাকৈ ইমানকৈ ইনভেষ্ট কৰে আৰু আমাৰ যদি থলুৱা লোকে তাত কৰ্মসংস্থাপন লাভ কৰে, অসমত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আমি ইয়াৰ পৰা বেলেগলৈ মানুহ পঠিয়াবহে পাৰিম আৰু বেলেগৰ পৰা মানুহবোৰ আমি লৈ আহিব পাৰিম। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে বাহিৰৰ যিবোৰ কোম্পানীবিলাকত 8-9 হাজাৰ টকাত যিসকলে চাকৰি কৰি আছে তেওঁলোকক সকলোকে আনি ইয়াত কৰ্মসংস্থাপন দিব পৰা যাব। সেইখিনি মুখ্যমন্ত্ৰীয়ে আশা কৰা কথা। এতিয়া বাস্তৱ ক্ষেত্ৰত কি হ'ব? বাস্তৱ ক্ষেত্ৰত কি হ'বলৈ গৈ আছে বা কি হ'ব সেইখিনি এতিয়াই কোৱা টান। যদিও আমি আশাবাদী, কিছুমান কথা কিন্তু আমাক চিন্তিত কৰে। ইতিমধ্যে আমাৰ ক্ৰছ কাৰেণ্টত এটা বাতৰি আপোনালোকে পৰিৱেশিত হোৱা চাগে দেখিছে। জাগিৰোডত চলি থকা ছেমিকণ্ডাক্টৰ প্ৰকল্পটোত চৰকাৰে সকলো ধৰণৰ চৰ্ত মানি, টাটা গ্ৰুপৰ সকলো চৰ্ত মানি কেনেধৰণে একেবাৰে পানীৰ দৰত বিজুলী, পানীৰ দৰত পানী, তাৰোপৰি প্ৰতি বিঘাত 1 টকাকৈ মাটি দিছে, সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে। এয়া ক্ৰছ কাৰেণ্টে কৰা দিয়া তথ্য নহয়, এয়া RTIৰ তথ্যত প্ৰকাশ যে পানীৰ দৰত মাটি দিছে, অৰ্থাৎ 1 বিঘা মাটি 1 টকা মূল্যত দিছে। পানী আৰু বিদ্যুৎ কিমান কম খৰচত দিছে, ষ্টেম্প ডিউটি ৰেহাই দিছে, এনেকুৱা ধৰণৰ বিভিন্ন সা সুবিধা দিয়াৰ ফলত টাটা আহি ইয়াত প্ৰডাকশ্যন কৰিব, তেওঁলোকে ছেমিকণ্ডাক্টৰ উৎপাদন কৰিব। সেই যে ছেমিকণ্ডাক্টৰ উৎপাদন কৰিব তাত যিসকল কৰ্মচাৰী নিয়োজিত হ'ব, সেই যে ছেমিকণ্ডাক্টৰ প্ৰকল্পটোত যিসকল কৰ্মচাৰী নিয়োজিত হ'ব তাৰো দৰমহা অসম চৰকাৰেও দিব লাগিব, বিয়েৰ কৰিব লাগিব, অলপ হ'লেও পাৰ্চেণ্টেজ এটা বিয়েৰ কৰিব লাগিব। গতিকে সিমানখিনিৰ পাছত টাটাই ইয়াত প্ৰডাকশ্যন ইউনিটটো খুলিছে আৰু মুখ্যমন্ত্ৰীয়ে গৌৰৱেৰে কৈ আছে যে সমগ্ৰ বিশ্বলৈ আমি ইয়াৰ পৰাই টাটাৰ ছেমিকণ্ডাক্টৰ পঠাম। কথাটো হয় জাগিৰোডৰ পৰাই পঠাব, কিন্তু টাটাই তাৰ বিনিময়ত কিমানখিনি সুবিধা আমাৰ পৰা আদায় কৰিছে আৰু আমাক কিখিনি দিছে সেইখিনি হ'ল গুৰুত্বপূৰ্ণ বিষয় হ'ল সেইটো। যদি বাহিৰৰ কোম্পানীবিলাকে আমাক চেপি খুন্দি শুহি সকলোবোৰ আমাৰ পৰাই লৈ তেওঁলোকে ব্যৱসায় সম্প্ৰসাৰণ কৰে, বিনামূলীয়াকৈ মাটিটো লৈ লয়, তেনেহ'লে আমাৰ থলুৱা লোকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়টোহে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। আমি বিভিন্ন সময়ত দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত ৰামদেৱকে ধৰি বাহিৰৰ বিভিন্ন ব্যৱসায়ীয়ে ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে আহি বিভিন্ন ব্যৱসায় কৰিছে। সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকত আপোনালোকে যদি চাই দেখিব থলুৱা যিসকল লোক, আমাৰ যিসকল জনজাতীয় মূলৰ লোক বা যিসকলক আমি থলুৱা খিলঞ্জীয়া লোক, অসমীয়া ভাষা কোৱা আমি যিসকল আছোঁ, আমাৰ লোকসকলক কি কামত নিয়োগ কৰি আহিছে। আপোনালোকে যদি চাই গুৱাহাটীতেই যদি চাই, মই বেলেগ প্ৰকল্পৰ কথা নক'লোৱেই, বা প্ৰকল্পৰ কথা আপোনালোকে বাদ দিয়ক, ডাঙৰ ডাঙৰ যিবোৰ মল খুলিছে আপোনালোকে দেখিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৃহৎ বৃহৎ একোটা মল খুলিছে, বিৰাট ডাঙৰ ডাঙৰ তেওঁলোকে বিজনেছ চেণ্টাৰ বনাইছে, বৃহৎ ব্যৱসায় কৰি আছে। তাত যিসকলে ছেলছমেনৰ কাম কৰে, ল'ৰা বা ছোৱালী যিসকল যুৱক যুৱতী তাত নিযুক্তি দিয়ে, খুব কম দৰমহাত 12 ঘণ্টালৈকে ডিউটি দিব লাগে, তেওঁলোকে বহিবলৈ কোনো সুবিধা নাই। আপুনি বিভিন্ন ধৰণৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইবিলাকত আপোনালোকে চাব, তাত কাম কৰা অসমীয়া যুৱক যুৱতীসকল বা খিলঞ্জীয়া যুৱক যুৱতীসকলে গোটেই সময়খিনি ডিউটিৰ গোটেইখিনি সময় তেওঁলোকে থিয় হৈ থাকিব লাগে। তেওঁলোকক CC কেমেৰাত চাই থকা হয়, পৰ্যবেক্ষণ কৰি থকা হয় যে তেওঁলোকে কিবা কৰিছে নেকি, বহিছে নেকি, এনেকুৱা ধৰণৰ। সিমানখিনি কৰাৰ পাছত তেওঁলোকে 12 ঘণ্টালৈকে ডিউটি দিয়াৰ পিছত অতি মিনিমাম এটা দৰমহা তেওঁলোকে লাভ কৰে।
অথচ তাৰ ভিতৰত বহুতবোৰ কিন্তু স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালীও আছে। সেইটো কিহৰ কাৰণে হৈছে? মাত্ৰ ইয়াৰ প্ৰধান কাৰণ হ'ল নিবনুৱা আমাৰ ইয়াত ইমান বেছিকৈ বাঢ়ি গৈছে যে যিটো কাম খুব কম পঢ়া শুনা মানুহেও কৰিব পাৰে, সেই কামটো কৰিবলৈ আমি উচ্চ শিক্ষিত মানুহক পঠিয়াব লগা হৈছে বা কৰিব লগা হৈছে। অসম চৰকাৰে শেহতীয়াকৈ ৪ৰ্থ বৰ্গ আৰু ৩য় বৰ্গৰ যি চাকৰি যেতিয়া বিজ্ঞাপন দিয়ে, তেতিয়া আমি সকলোৱে জানো যে অভিযন্তা পৰ্যায়ৰ লোকেও, অভিযন্তাৰ ডিগ্ৰীধাৰী লোকেও সেই চাকৰিৰ কাৰণে নিজকে এপ্লাই কৰিব, নিজে তাৰ প্ৰাৰ্থী হয়, তেওঁলোকে এপ্লাই কৰে সেইটো চাকৰিৰ কাৰণে। কিহৰ কাৰণে হৈছে? এইটো নিবনুৱা আমাৰ সমস্যা বৃদ্ধি পোৱাৰ কাৰণে, কৰ্মসংস্থাপনৰ অভাৱৰ কাৰণে এই ধৰণৰ সমস্যাবোৰ হৈছে। মই আপোনালোকক ইয়াৰ আগতে যে উল্লেখ কৰিলোঁ কথাটো, যে গুৱাহাটীৰ বিভিন্ন যিবোৰ মল আছে, ব্যৱসায়িক প্ৰতিষ্ঠান আছে, আপোনালোকে চাওক গুৱাহাটীত থকা প্ৰতিটো মল, ব্যৱসায়িক প্ৰতিষ্ঠান, যিবোৰ সোণ ৰূপৰ গহনা বেচা যিবোৰ শ্ব'ৰুম আছে, তাত আপোনালোকে সকলোৱে চাওক যে মহিলা বা পুৰুষ যিসকল আছে তেওঁলোক উচ্চ শিক্ষিত আৰু তেওঁলোকে খুব কম দৰমহাত তাত চাকৰি কৰি আছে আৰু তেওঁলোকে বেছিভাগ সময় অতি কষ্ট, যদিও তাত মলৰ ভিতৰত থাকে কিন্তু একেবোৰ কামকে কৰি থাকিব লগা এটা পৰিৱেশৰ সৃষ্টি হয়। মই ব্যক্তিগতভাৱে তেওঁলোকৰ লগত কথা পাতি বহুদিন উপলব্ধি কৰিছোঁ যে তেওঁলোকে যথেষ্ট হেঁচাত থাকিব লগা হয় বা প্ৰেছাৰত থাকিব লগা হয়। এতিয়া কথাটো হ'ল এই যে মল বা এনেকুৱা ধৰণৰ যিবোৰ ব্যৱসায় গুৱাহাটীত চলি আছে নগৰবিলাকত, গুৱাহাটী বুলি নহয় অসমৰ বিভিন্ন নগৰ চহৰত আজিকালি মল চলবিলাক বেছি হৈছে, গতিকে সেইবিলাকত যিসকলে কৰ্মসংস্থাপন লাভ কৰে তেওঁলোকক কেনেধৰণে খটুৱা হয় আপোনালোকে ইতিমধ্যে নিজে দেখিছে বা আপোনালোকৰ বহুতেই নিজেই ভুক্তভোগী। এতিয়া কথা হ'ল অসমত যদি এই বৃহৎ বিনিয়োগকাৰীসকল আহে, বৃহৎ বিদেশী প্ৰতিষ্ঠানবিলাকে বিনিয়োগ কৰে, তেতিয়া তেওঁলোকে প্ৰথম অজুহাতটো দিব যেতিয়া তেওঁলোকৰ গোটেইখিনি হৈ যাব, তেওঁলোকে যেতিয়া আমাৰ অসম গভৰ্ণমেণ্টৰ লগত চুক্তি কৰিব বা বিভিন্ন পৰ্যায়ত তেওঁলোকে চুক্তিবোৰ কৰি ল'ব, মাটি বাৰীবোৰ যেতিয়া আমাৰ ভূমিবোৰ লৈ ল'ব, ভূমিবোৰতো অসম চৰকাৰৰ ভূমি নহয়, চৰকাৰী ভূমি দিব নোৱাৰে, গতিকে থলুৱা মানুহৰ ভূমিয়ে চৰকাৰে লৈ তেওঁলোকক দিব লাগিব বা চৰকাৰী যিবোৰ ভূমি আছে তাৰো কিছু অংশ তেওঁলোকক দিব লাগিব খুব কম দামত। কম দাম মানে ইতিমধ্যে মই আপোনালোকক ছেমি কণ্ডাক্টৰৰ কথাটো কৈছোঁৱেই যে 1 বিঘা মাটি 1 টকাকৈ দিছে, গতিকে এইবোৰৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰে হ'ব। তেওঁলোকতো নিজে বিনিয়োগ কৰিবলৈ আহিছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰতো একেধৰণৰে হ'ব কথাটো। দিয়াৰ পিছত যদি আমাৰ যিসকল থলুৱা যুৱক যুৱতী আছে তেওঁলোকক যদি তাত খুব নিম্নমানৰ দৰমহাৰে খুব কম মানে তলৰ পৰ্যায়ৰ চাকৰিত যদি নিয়োজিত কৰে, তেনেহ'লে অসমৰ উন্নতি হ'ব পাৰেনে? সম্ভৱ হ'বনে বাৰু? অসমত যিটো নিবনুৱা সমস্যা, সেই সমস্যা প্ৰকৃত সমাধান হ'ব বুলি আপোনালোকে ভাবেনে? এতিয়া বহুতেই লিখি থকা দেখিছোঁ যে অসমত যদি স্কিল্ড মানুহ নাথাকে তেতিয়াহ'লে তেওঁলোককতো তেনেকুৱা ধৰণৰ কামতেই নিয়োজিত কৰিব, কিন্তু অসমত স্কিল মানুহ থাকিবলৈ অসমত তেনেকুৱা ধৰণৰ শিক্ষা দিয়া হয়নে? অসমৰ স্কুলবিলাকত তেনেকুৱা ধৰণৰ স্কিলৰ শিক্ষা দিয়া হয়নে? বা অসমত এনেকুৱা প্ৰতিষ্ঠান আছেনে যিবিলাকে মানুহ এজনক নিজৰ উপাৰ্জনটো নিজেই কৰি খাব পৰাকৈ উপযুক্ত কৰি তুলিব পৰা কিবা প্ৰতিষ্ঠান আছেনে, চৰকাৰী প্ৰতিষ্ঠান, য'ত তেওঁলোকে খুব কম মূল্যত এটা শিক্ষা গ্ৰহণ কৰিব পাৰে, যিটো শিক্ষা কাৰিকৰীয়ে হওক বা বিভিন্ন বেলেগ দিশৰে হওক পাঠ্যক্ৰমৰ বাহিৰৰ? সেই ধৰণৰ সুবিধা চৰকাৰৰ ফালৰ পৰা নাই, যিটো কাৰণে আচলতে তেওঁলোকে গৈ ব্যক্তিগত খণ্ডৰ কোনো শিক্ষানুষ্ঠানত তেনেধৰণৰ শিক্ষা যদি ল'বলৈ যায় যথেষ্ট ধন তেওঁলোকে ব্যয় কৰিব লাগে, তেওঁলোকে নোৱাৰে। আৰু যিখিনি সাধাৰণ যিখিনি শিক্ষা স্নাতকোত্তৰ এইখিনি সকলোৱে লোৱাৰ ফলত কম্পিটিশ্যনটো বাঢ়ি যায়। কম্পিটিশ্যন বঢ়াৰ ফলত তেওঁলোকে কি কৰিব লাগে যে উচ্চ শিক্ষিত মানুহেও খুব কম দৰমহাত নিম্ন পৰ্যায়ৰ চাকৰিত নিয়োজিত হ'ব লগা হয়। ইয়াৰ কাৰণে চৰকাৰে কৰিব লাগিব কি, এতিয়া এই যিবোৰ বিনিয়োগ আহিব সেই বিনিয়োগকাৰীসকলক সন্তুষ্ট কৰিব পৰাকৈ আমাৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব, শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। সেইটো হ'ল প্ৰথম কাম। তাৰপিছতহে বিনিয়োগকাৰীসকলে যেতিয়া তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিব, ইয়াত 4-5 বছৰ তেওঁলোকৰ লাগি যাব বহুতবোৰৰ, গতিকে তেতিয়া যেতিয়া ব্যৱসায় আৰম্ভ কৰিব পাৰিব তেতিয়া আমাৰ মানৱ সম্পদ তাত নিয়োজিত হ'ব পাৰিব। নহ'লে বাহিৰৰ পৰা আনি ইয়াত তেওঁলোকে নিয়োগ কৰিলেও আমি মাত মাতিবলৈ আমাৰ কোনো ভাষা নাথাকিব। কাৰণ কিয়, তেওঁলোকে ক'ব যে তোমালোকৰ সেইখিনি যিখিনি আমাক যোগ্যতা লাগে সেই যোগ্যতা থকা মানুহ তোমালোকৰ নাই। এই ধৰণৰ সমস্যাৰ কাৰণে অসমীয়া যিবোৰ ল'ৰা ছোৱালী, খিলঞ্জীয়া যিবোৰ ল'ৰা ছোৱালী, থলুৱা যিবোৰ ল'ৰা ছোৱালী সদায় অৱহেলিত হৈ আহিছে। আমি বহুত ক্ষেত্ৰত দেখি আহিছোঁ, মই ইতিমধ্যে আপোনালোকক মল চলবিলাকৰ কথা ক'লোৱেই।
গুৱাহাটীত যিবোৰ ডাঙৰ ডাঙৰ বিল্ডিং কনষ্ট্ৰাকশ্যন হয় GS ৰোডৰ কাষতে হওক বা বেলেগ ধৰণৰ জেগাবিলাকত যেতিয়া ডাঙৰ ডাঙৰ মাৰ্কেট বনায় মাৰ্কেট কমপ্লেক্স যেতিয়া বনায় বা কিবা তেনেকুৱা ধৰণৰ বৃহৎ কিবা প্ৰতিষ্ঠান গঢ়ি উঠে তেতিয়া মাটিৰ মালিকক এটা তেওঁলোকে ধন দিয়ে আৰু ধন দি পিছৰ পৰ্যায়ত তেওঁলোকে মালিকৰ লগত চুক্তি কৰে যে আপোনাৰ ঘৰৰ কোনোবা এজনক ইয়াত চাকৰি দিম কিন্তু বহু ক্ষেত্ৰত মই দেখিছোঁ যে সেই চাকৰিয়াল যিসকলক দিয়ে বা আমি দেখিছোঁৱেই যে চাকৰি বুলি যিটো দিয়ে কাৰোবাক নিৰাপত্তাৰ দায়িত্ব দিয়ে এনেকুৱা ধৰণৰ সৰু সুৰা কিবা এটা দি পেলাই তেওঁলোকক সন্তুষ্ট কৰি থৈ দিয়ে এনেকুৱা বহুত উদাহৰণ গুৱাহাটীতে পাব বেলেগবোৰ চহৰতো কথাই নাই গুৱাহাটীতে শ তেনেকুৱা উদাহৰণ আছে যে তেওঁৰ কমপ্লেক্সটো তেওঁৰেই মাটি আছিল তেওঁৰ কমপ্লেক্সটো বহুত ডাঙৰ আৰু তেওঁকে ছিকিউৰিটি হিচাপে তাত নিয়োজিত কৰি ৰখা হৈছে এনেকুৱা ধৰণৰ কৰিও বহুত মানুহক আচলতে নিয়োজিত কৰে তেওঁলোকে গতিকে এই বৃহৎ বিনিয়োগকাৰীসকল যেতিয়া আহিব চৰকাৰ এতিয়া প্ৰধান দায়িত্ব হ'ল যে আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম বা যিসকলে চাকৰি সংস্থাপন বিচাৰি আছে তেওঁলোকক উপযুক্ত কৰি গঢ় দিয়াটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে টাটাৰ ছেমিকণ্ডাক্টৰত নিয়োজিত হ'বলৈ তাত এটা স্কিল তেওঁলোকৰ যিখিনি লাগে ছেমিকণ্ডাক্টৰত নিয়োজিত হ'বলৈ যিখিনি দক্ষতাৰ প্ৰয়োজন সেইখিনি প্ৰশিক্ষণৰ ব্যৱস্থা তাতে কৰিব তাতে এটা ইনষ্টিটিউট খুলিব বুলি কোৱা শুনিছোঁ কিমান দূৰ কাৰ্যকৰী হয় নাজানো যদি সেইটো হয় টাটাৰ কাৰণে সেইটো ভাল কথা যে টাটাত নিয়োজিত হ'ব পাৰিব কিন্তু বহু ক্ষেত্ৰত আমি দেখিছোঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো আমি দেখোঁ যে অসমৰ হিন্দী শিক্ষকৰ চাকৰিত নিয়োজিত হ'বলৈ বিহাৰ বা বাহিৰৰ পৰা বিহাৰ উৰিষ্যা বা উত্তৰ প্ৰদেশৰ পৰা মানুহ আহে তেনেকুৱাও আমি বহুত উদাহৰণ আমাৰ হাতত আছে তাৰোপৰি উত্তৰ পূব সীমান্ত ৰেলৱেকে ধৰি বিভিন্ন ধৰণৰ যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ প্ৰতিষ্ঠান আছে সেইবিলাকত নিয়োজিত বেছিভাগ লোকে আপোনালোকে চাব বাহিৰৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চলৰ লোকক অগ্ৰাধিকাৰ দিয়াৰ সলনি বাহিৰৰ লোকক বেছি অগ্ৰাধিকাৰ দিয়ে গতিকে সেইটো এটা কাৰণ আছে কিন্তু তাৰ বিৰুদ্ধে কেতিয়াবা প্ৰতিবাদ হয় যদিও এইটো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰে তাৰোপৰি আপোনালোকে যদি চাই অসমত যিবোৰ বেংকিং ছাৰ্ভিচ আছে ষ্টেট বেংককে ধৰি যিবোৰ ৰাষ্ট্ৰীয়কৃত বেংক আছে সেই বেংকবিলাকত যিসকল মূল মুৰব্বী যিসকলে মূল দায়িত্বত আছে যিসকলে গুৰুত্বপূৰ্ণ পদবীত আছে তেওঁলোকৰ বেছিভাগেই বেলেগ ভাষী লোক অসমৰ লোক তাত আপুনি নাপায় বা যিকোনো এয়াৰটেলৰ পৰা আদি কৰি যিবোৰ জিঅ' কোম্পানীৰ যিবোৰ ডাঙৰ ডাঙৰ বিষয়া তেওঁলোকৰ সৰহসংখ্যকেই কিন্তু বাহিৰৰ থলুৱা লোকক তাত আপুনি নাপায় কিবা এটা কাম কৰিবলৈ আপুনি যদি যায় আপুনি আপোনাৰ ভাষাত সেইখিনি ভাৱ বিনিময় কৰিব নোৱাৰে যাৰ ফলত আপোনাৰ কামটো হওঁতে বহুত সময় লয় বা তেওঁলোকে আপোনাৰ কথাখিনি সাধাৰণ মানুহ এজনে কথাখিনি যেতিয়া ক'বলৈ যায় তেওঁলোকে বুজি নাপায় ভাষাৰ যিটো সমস্যা সেইটোতো আছেই আমাৰ ইয়াত দক্ষিণৰ নিচিনা নহয় যে আমাৰ অসমীয়া ভাষাটো তেওঁলোকে শিকিবই লাগিব কাম কৰিবলৈ আহিছে কাৰণে তেনেকুৱা ধৰণৰ কোনো যিহেতু বাধ্যবাধকতা নাই গতিকে আপোনালোকে যেতিয়া বেংক এটাত লোন বিচাৰি যাব যিকোনো বেংক ৰাষ্ট্ৰীয়কৃত বেংকত যেতিয়া আপুনি লোন বিচাৰি মেনেজাৰজনৰ লগত কথা পাতিব লাগিব বা তেনেকুৱা ধৰণৰ উচ্চপদস্থ বিষয়াৰ লগত কথা পাতিব লাগিব তেতিয়া আপুনি সাধাৰণতে আপোনাক বহুতবোৰ ক্ৰাইটেৰিয়া দি তেওঁলোকে বিষয়টোৰ পৰা ফালৰি কাটিব খোজে লোনটো দিব নোখোজে এইটো কাৰণেই দিব নোখোজে তেওঁলোকৰ ইয়াত কাৰণ এটা আছে আজিকালি লোন এটা দিয়াৰ পিছত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈ পৰে তেওঁলোকৰ দায়বদ্ধতা বাঢ়ি যায় কাৰণ মানুহজনে EMI-টো টাইমত দিবনে নিদিয়ে এনেকুৱা ধৰণৰ বহুত সমস্যা থাকে গতিকে যিহেতু তেওঁলোক ইয়াৰ নহয় তেওঁলোক বেলেগ ভাষী লোক অসমীয়া মানুহৰ লগত যিহেতু তেওঁলোকৰ আন্তৰিকতাটো নাই গতিকে তেওঁলোকে সেইটো সময়ত যিহেতু দৰমহাটো পাবই লোনটো নিদিয়াকৈ গ'লেও তেওঁলোকৰ কোনো দায়বদ্ধতাটো নাথাকিব বা ৰেছপন্সিবিলিটি নাথাকিব সেইটো কাৰণে বহুতবোৰ উচ্চপদস্থ বিষয়া আপোনালোকে নিজেও প্ৰমাণ পাব যে বেংক বা যিকোনো বিত্তীয় প্ৰতিষ্ঠান বা যিকোনো ব্যৱসায়িক খণ্ডৰ লগত জড়িত যিবোৰ প্ৰতিষ্ঠান আছে সেইবিলাকত যদি আপুনি উচ্চপদস্থ বিষয়াজনৰ লগত কথা পাতে আপোনাৰ কামবোৰ হোৱাৰ সম্ভাৱনা খুব কমি যায় তাৰ বিপৰীতে যদি সেই মানুহবোৰ সেই যিবোৰ ৰেংকত থকা সেইবোৰ উচ্চপদস্থ যিসকল বিষয়া সেইবোৰ মানুহ যদি থলুৱা হ'লহেঁতেন অসমীয়া যদি হ'লহেঁতেন তেওঁ আপুনি কোৱা কথাখিনি ধুনীয়াকৈ বুজি পালেহেঁতেন আপুনি কি ব্যৱসায়ত ইনভেষ্ট কৰিবলৈ খুজিছে বা কি ব্যৱসায়টো
অসমত ডিমাণ্ডিং সেই কথাটো তেওঁলোকে সহজে বুজি পালেহেঁতেন গতিকে বিষয়বোৰ সহজ হৈ পৰিলেহেঁতেন গতিকে চৰকাৰে বিনিয়োগৰ কথা কৈ জয়ঢোল পিটি আছে আমি গম পাইছোঁ যে বহুত বিনিয়োগ আহিছে বহুত কিবা কিবি হৈছে কালি অৱশ্যে মুখ্যমন্ত্ৰীয়ে নিজেও এটা কথা কৈ দিলে যে বিনিয়োগ বহুত আহিছে কিন্তু আমি চালি জাৰি চাব লাগিব সেইটোত আমাৰ অকণমান সন্দেহ আহি গ'ল যে চালি জাৰি চাব লগা কিয় হ'ল যদি বিনিয়োগী আহিছে কিছুমানে এনেই মুখেৰে প্ৰতিশ্ৰুতি দি গ'ল নেকি মাতিছে কাৰণে কিবা এটা ক'ব লাগে কাৰণে কৈ গ'ল নেকি এনেকুৱা ধৰণৰ হ'ল নেকি বা চমক সৃষ্টিৰ কাৰণে তেনেকুৱা বহুতবোৰ মানুহে কৈ গ'ল নেকি নিজকে জনমানসত জনপ্ৰিয় কৰাৰ কাৰণে কিছুমান উদ্যোগপতি আহি পেলাই তেনেকুৱা ধৰণৰ কথা ক'লে নেকি এই সন্দেহবোৰতো আমাৰ সমান্তৰালভাৱে আছেই তাৰোপৰি মুখ্যমন্ত্ৰীয়ে কৰা এই ডাঙৰ ডাঙৰ বিনিয়োগবিলাকৰ ঘোষণাৰ আঁৰত কিন্তু আমি সদায় বিচাৰিব লাগিব যে আমাৰ থলুৱাৰ ভূমি যাব থলুৱা আমাৰ অসমৰ ভূমি যাব আমাৰ অসমৰ পৰিৱেশ বিনষ্ট হ'ব অসমৰ পানী যাব অসমৰ বিদ্যুৎ ব্যৱহাৰ হ'ব তেনেহ'লে আমাৰ সংস্থাপন যিসকলে লাভ কৰিব তাত সদায় অগ্ৰাধিকাৰ পাব কিন্তু অসমৰ লোকে তাৰ পিছতহে বেলেগ ষ্টেটৰ বা বেলেগ ৰাজ্যৰ লোকে সংস্থাপন কৰাৰ বিষয়টো সংস্থাপিত হোৱাৰ বিষয়টো চৰকাৰে নিশ্চিত কৰিব লাগিব আপোনালোকেও এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ